নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালিনে মোৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টোত ইংৰাজী টেক্সট বুকখনৰ লেসন 7 এ প্ৰিচিয়াছ গিফ্ট নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে ভিডিঅ'টো তোমালোকে হেকলৈকে চাবা যদি ভাল পোৱা তেন্তে লাইক কৰিবা কমেন্ট কৰিবা লগৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰিবা আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰি লবা পলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা ইয়াত তোমালোকক কম্প্ৰিহেনশন দিয়া আছে কম্প্ৰিহেনশনত আনসাৰ দা ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেস তলত দিয়া প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া ঠিক আছে এটা এ নম্বৰ যেটো কোৱেশ্চন হেতু হৈছে হু ইজ ৰাইটিং দা লেটাৰ টু হুম কোনে কাক চিঠিখন লিখিছে খুদিছে আনসাৰটো হ'ব দা লেটাৰ ইজ ৰিটেন বাই নিশান টু হিজ ফ্ৰেন্ড ঋষিকা চিঠিখন নিশান্তে তাৰ বান্ধৱী ঋষিকালৈকে লিখিছে আনসাৰ বি নম্বৰ কোৱেশ্চনটো হ'ব হোৱাট ইজ ট্ৰান্সফিউজন অফ ব্লাড ব্লাডৰ সঞ্চালন বা ট্ৰান্সফিউজন বুলিলে কি বুজা ঠিক আছে এটা আনসাৰটো চাবা ট্ৰান্সফিউজন অফ ব্লাড ইজ দা প্ৰসেস অফ ট্ৰান্সফাৰিং ব্লাড ফ্ৰম ওয়ান পাৰসন টু অ্যানাদাৰ often to save the life of someone who has lost a significant amount of blood yate bloodor ji transfusion bulile eneko eta poddhoti jitu poddhotit ejon manuhor dehor pora anejon manuhor deholoike tejor sthanantor kora hoy orthat ejon manuhor dehor pora tej anejon manuhor deholoike dia prokriyatuke ট্ৰান্সফিউজন অফ ব্লাড বুলি কোৱা হয় আৰু এইটো সাধাৰণতে কি কাৰণত কৰা হয় often to save the life of someone who has lost a significant amount of blood যাৰ দেহত তেজৰ পৰিমাণ একেবাৰে কম কি হয়তো দুৰ্ঘটনা বা কোনো ৰোগৰ কাৰণে নিজৰ দেহত তেজৰ পৰিমাণ কমি গৈছে তেনেকুৱা লোকক এই প্ৰক্ৰিয়াৰ দ্বাৰা আনৰ দেহৰ পৰা তেজ দিয়া হয় ঠিক আছে হেতুৱে তাৰ পিছৰ প্ৰশ্নটো হৈছে সি where is the blood for transfusion preserved এই যে ট্ৰান্সফিউজনৰ ব্লাডৰ ট্ৰান্সফিউজনৰ কাৰণে ব্লাড খিনি লোৱা হয় অৰ্থাৎ এজন মানুহৰ পৰা তেজ খিনি লোৱা হয় সেইখিনি আন মানুহক মানে দিয়াৰ কাৰণে কেনেকে সংৰক্ষণ কৰি ৰখা হয় খুদিছে হেতু আগতীয়াকে ৰাখি থোৱা হয় কেনেকে ৰাখে হেতুকে খুদিছে আনসাৰটো চাবা the blood for transfusion is preserved in blood bankত হাসি ৰখা হয় হেবিলা সংৰক্ষণ কৰি ৰখা হয় বিশেষ পদ্ধতিতে টেম্পাৰেচাৰ মেইনটেইন কৰি তেনেকে হাসি ৰখা হয় ঠিক আছে তেনেকে ৰাখিলে আমাৰ কি হৈ যাব ব্লাডখিনি নষ্ট হৈ যাব গতিকে বিশেষ পদ্ধতিৰে হিয়তে মেডিকেলি যাতে কোনো ধৰণৰ ক্ষতি নহয় ব্লাডখিনি নষ্ট হৈ নাযায় হেতু তেনেকে ৰাখা হয় তাৰ পিছত ডি নম্বৰ কোৱেশ্চনটো আছে হেতুত কি সুধিছে হু ক্যানট ডোনেট ব্লাড কোনে ৰক্তদান কৰিব নোৱাৰে এনেটো সাধাৰণতে সকলোবিলাক মানুহেই পাৰে কিন্তু কিছুমান বিশেষ ক্ষেত্ৰত ব্লাড ডোনেট কৰিব নোৱাৰে হেতু হৈছে পিপল হু আৰ ডায়াবেটিক অৰ সাফাৰিং ফ্ৰম ব্লাড ৰিলেটেড ডিজিজেস ক্যানট ডোনেট ব্লাড যিবিলাক মানুহৰ ডায়াবেটিস ৰোগ আছে আৰু নতুবা যিবিলাক মানুহৰ তেজৰ যিকোনো ধৰণৰ বেমাৰ হৈ আছে তেনেকুৱা তেজৰ বেমাৰ থকা মানুহে কি কৰিব নোৱাৰে আনক ব্লাড দিব নোৱাৰে ঠিক আছে তাৰ পিছত 2 নম্বৰ প্ৰশ্ন গিভ ব্ৰিফ আনসাৰ্স সমুকৈ উত্তৰ দিয়া হাউ ইজ ইট টোটালি হাৰ্মলেছ টু ডোনেট ব্লাড আনক ৰক্তদান কৰাটো কেনেকে সম্পূৰ্ণ নিৰাপদ খুদিছে এনে সাধাৰণতে কি হয় আমাৰ দেহৰ পৰা যদি আনক তেজ উলিয়াই দিয়া হয় আমাৰ কেনেকুৱা ভাৱ হয় যে আমাৰ দেহৰ কিবা ক্ষতি হ'ব গতিকে ইয়াত যে কোৱা হৈছে ৰক্তদানটো কমপ্লিটলি হাৰ্মলেছ বুলি কোৱা হৈছে নিৰাপদ অৰ্থাৎ আমাৰ দেহৰ কোনো ক্ষতি নহয় বুলি কোৱা হৈছে হেতু কেনেদৰে বুজাই লিখিব দিছে আনসাৰটো চাবা ইট ইজ হাৰ্মলেছ টু ডোনেট ব্লাড বিকজ দ্য বডি ৰিপ্লেনিশেছ দ্য ব্লাড টেকেন আউট through its internal mechanism allowing a healthy person to donate without harm আমাৰ যেতিয়া ব্লাড কি কৰা হয় এজন মানুহৰ পৰা লোৱা হয় তেতিয়া যিখিনি ব্লাড লোৱা হয় বা আমাৰ দেহৰ পৰা নোহোৱা হৈ যায় সেই ব্লাডখিনি কিন্তু আমাৰ কি হয় আমাৰ যি দেহৰ আভ্যন্তৰীণ যি ক্ৰিয়া আছে সেই আভ্যন্তৰীণ ক্ৰিয়াৰ ফলত সেইখিনি ব্লাড আমাৰ দেহত বা তেজ আমাৰ দেহত আৰু নিজাকে কি হৈ যায় ভৰি যায় অৰ্থাৎ আমাৰ দেহৰ পৰা যিখিনি তেজ আনৰ দেহলৈকে যায় সেইখিনি আকৌ আমাৰ দেহত ঘূৰি আহে হেতুকে ক'ব বিচাৰিছে
ঠিক আছে এতিয়া তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ইজ কাৰ্ল লেণ্ডষ্টেইনাৰ ৰাইট এ শৰ্ট নোট অন হিজ ডিস্কভাৰী কাৰ্ল লেণ্ডষ্টেইনাৰ কোন আৰু তেখেতৰ যি ডিস্কভাৰী অৰ্থাৎ আৱিষ্কাৰৰ বিষয়ে চমুকৈ লিখিব দিছে আনসাৰটো চাবা কাৰ্ল লেণ্ডষ্টেইনাৰ was an Austrian scientist who discovered the different blood groups A, V, O, AB এটো ব্ৰেকেটত দিছো in 1900 অৰ্থাৎ কাৰ্ল লেণ্ডষ্টেইনাৰ হৈছে এজন অষ্ট্ৰিয়ান বিজ্ঞানী যিজনে নেকি কি আৱিষ্কাৰ কৰিছিল তেখেতে ব্লাডৰ গ্ৰুপ আমাৰ যে কোৱা হয় ব্লাডৰ গ্ৰুপ সাধাৰণতে চাৰিটা থাকে A, B, O আৰু AB এই গ্ৰুপ বিলাক এই কাৰ্ল লেণ্ডষ্টেইনাৰ নামৰ বিজ্ঞানীজনে কি কৰিছিল আৱিষ্কাৰ কৰিছিল গতিকে আমি কি লিখিছো কাৰ্ল লেণ্ডষ্টেইনাৰ was an Austrian scientist who discovered the different blood groups in 1900 চনতে তেখেতে ব্লাডৰ গ্ৰুপ অৰ্থাৎ তেজৰ গ্ৰুপৰ বিষয়ে আৱিষ্কাৰ কৰিছিল লেটাৰ পিছলৈকে in 1930 চনত অৰ্থাৎ 30 বছৰ পিছত he was awarded Nobel Prize for Medicine for this আৰু এই ক্ষেত্ৰতে তেখেতক মেডিসিন বিভাগৰ নোবেল প্ৰাইজ দিয়া হৈছিল 1930 চনত এইখিনি এতিয়া চাবা তাৰ পিছৰ কোৱেশ্চন fill in the blanks with appropriate words from the text পাঠটোত থকা উচিত শব্দৰে খালি ঠাই পূৰ কৰিব দিছে ইয়াতে যিখিনি গ্ৰীন কালাৰেৰে দিছো হেকিটা খালি ঠাই আছিল এটা হ'ব আনসাৰ মই কেৱল বাক্যটো পঢ়ি দিছো তোমালোকে চাই ইয়াৰ পৰা আনসাৰ বিলাক তুলি লব ঠিক আছে I could also feel the warmth and joy that writing a letter and receiving one could give joy আৰু warmth এই দুটা হৈছে খালি ঠাই তাৰ পিছৰ বি নম্বৰটো to keep the blood fresh for use it is kept in cold chambers cold to hobo yare answer তাৰ পিছত আছে any healthy person can donate blood তাৰ পিছত আছে ডি নম্বৰটো কাৰ্ল লেণ্ডষ্টেইনাৰ received the Nobel Prize for medicine তাৰ পিছত ই নম্বৰ বাক্যটো হ'ব he divided human blood into 4 groups ঠিক আছে তাৰ পিছত এতিয়া activity 1 দিয়া আছে activity 1 to চাবা fill in the blanks with the future perfect tense form of the verbs given in brackets তামান তলত তোমালোকক কি দিয়া আছে কেইটামান বাক্য দিয়া আছে বাক্যত এটাকে ব্ৰেকেটত ভাৰ্ব দিয়া আছে যেনেকৈ এইটো বাক্যত ৰিচাইট শব্দটো বা ৰিচাইট ভাৰ্বটো ব্ৰেকেটত দিয়া আছে এই ভাৰ্বটো তোমালোকে কি কৰিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মত লিখিব লাগিব আনসাৰ কেইটা মই কৈ দিছো তোমালোকে চাই যাবা My sister will have recited a poem before the dance performance of her friends ইয়াতে সোয়া রাইট রিসাইট শব্দটো বা রিসাইট ভার্বটো আমি ফিউচার পারফেক্টত লিখিছো will have recited গতিকে এনেদৰে লিখি দিবা তোমালোকে দ্বিতীয় বাক্যটো চাবা নীলঞ্জনা will have decorated the sitting room before the guest arrive তাৰ পিছত 3 নম্বৰটো আছে I will have closed all the windows of my house by 5 p.m. close to will have closed হৈছে এটা 4 নম্বৰটো চাবা they will have packed their luggage by tonight packed to will have packed হৈছে তাৰ পিছত 5 নম্বৰটো চাবা 5 নম্বৰটোত কি দিয়া আছে the boys will have reached home by now গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আলোচনা কৰিলো আশা কৰো তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ